পুনৰ স্বাগতম জনাইছো বাতৰিৰ মাজলৈ কদলিমুখত হেপাহৰ ভোগালী আৰু উৰুকালৈ মাজত মাথো দুটা দিন গাঁৱে গাঁৱে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে ভিন্ন স্থানৰ পৰা আমি আপোনালোকক দেখুৱাই আছো পৰিৱেশ আৰু এই মুহূৰ্তত যাব বিচাৰিছো আমি বিশ্বনাথৰ পৰিৱেশ দেখুৱাব আমাৰ সিনিয়ৰ ব্যুৰ চিফ হেমন্ত শইকীয়াই হয় উৰুকালৈ মাজত মাত্ৰ কেইটামান দিন আৰু দেখা গৈছে যে অসমৰ গাঁৱে ভূঞে সকলো ব্যস্ত হৈ পৰিছে উৰুকাৰ নিশা লগেভাৱে খোৱাৰ বাবে প্ৰস্তুতি চলায় আৰু এই মুহূৰ্তত মই উপস্থিত আছো চতিয়াৰ যি চতিয়াল গাঁৱৰ ভোগজোৰা ক্ষেত্ৰত ভোগালীৰ ভোগজোৰা ক্ষেত্ৰত উপস্থিত আছো আৰু তেওঁলোকে প্ৰতি বছৰে একোটা নতুন থিম লৈ তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰে আৰু এইবাৰ তেওঁলোকে 100 ফুট দৈৰ্ঘ্যৰ এখন চৈ দিয়া তেওঁলোকে নাৱৰ আৰ্হিত তেওঁলোকে যি ভেলাঘৰ নিৰ্মাণ কৰিব আৰু মৎস্য সংস্কৃতি অসমৰ গাঁৱৰ যি মৎস্য সংস্কৃতি পুৰণি যি মৎস্য সংস্কৃতি কিদৰে আচলতে মাছ ধৰা হয় কি সৰঞ্জামৰে মাছ ধৰা হয় সেই সকলো তেওঁলোকে প্ৰদৰ্শন কৰিব আৰু মই শান্তনুকে সেই দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু এইদৰে আচলতে ভোগালীৰ ভোগজোৰাৰ ক্ষেত্ৰত প্ৰতি বছৰে চতিয়াল গাঁৱৰ যিসকল লোক আছে সেই চতিয়াল গাঁৱৰ লোকসকলে তেওঁলোকে এইদৰে সমিল মিলৰে একতাৰে তেওঁলোকে এই যি ভোগৰ উৎসৱটো তেওঁলোকে উদযাপন কৰে আৰু শান্তনে দেখুৱাইছে যে 100 ফুট দৈৰ্ঘ্যৰ এটি তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰিব চৈ দিয়া নাৱৰ আৰ্হিত এতিয়াও আচলতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা নাই এতিয়া প্ৰায় 60% কামৰ এতিয়া আচলতে আগবাঢ়িছে কাইলৈৰ ভিতৰত এই ভেলাঘৰ সম্পূৰ্ণ হ'ব আৰু মই এই গাঁৱৰ দেখা গৈছে যে মহিলাসকল তেওঁলোকে আচলতে আনন্দত আত্মহাৰা হৈ পৰা লাগিছে মই প্ৰথমতে তেওঁলোকৰ পৰা কথা পাতিব বিচাৰিছোঁ যে কেনেকুৱা আয়োজন আপোনালোকৰ ভোগালীৰ ভোগজোৰাৰ ক্ষেত্ৰত আমাৰ ইয়াৰ ৰাইজে আৰু আই মাতৃসকলে আমাৰ ৰাইজক নৰা কাটিও সহায় কৰি দিছে আৰু ইয়াত এতিয়া মৎস্য যিটো আমাৰ কৃষিজীৱীৰ মাছ মৰা সেই সঁজুলিখিনি গোটেইখিনি প্ৰদৰ্শন কৰিম বুলি কৈছে ইয়াত বহুত ভাল লাগে উৰুকা আহিলে বহুত ভাল লাগে আমি একদম ইয়াতে খানা চানা খাই চাহ তাহ খাই আইসকলে বহুত ফূৰ্তি কৰোঁ বিহু মাৰোঁ আজিও সেইকাৰণে ওলাই আহিছোঁ আপোনালোকো আহিছে কাৰণে আমাক নিমন্ত্ৰণো দিলে ইয়ালৈ কৈছে আহা আমি বিহু পাতোঁ চবেই আকৌ আমি আবেলিও আহিম সন্ধ্যা আহিম কাইলৈ আমাৰ আপুনি পিঠা পনা বনালে নাই পিঠা পনা মই যোজা কৰি আছো আৰু মোৰ যিহেতু ঘৰ একে সন্মুখতে গতিকে ইয়ালৈ যিমানখিনি অতিথি আহে গতিকে মই সকলোখিনি পাওঁ এইটো লৈ মই সদায় গৌৰৱ অনুভৱ কি বনালে এতিয়ালৈকে মই এতিয়া তিলপিঠা কালি বনালোঁ তাৰপিছত আজি এতিয়া বৰপিঠা তিলপিঠা আৰু লাৰুৰ কাৰণে যোজা কৰিছোঁ আৰু বাকী সকলো আহক চতিয়াৰ লগতে আমাৰ অসমবাসী ৰাইজকো আমি আমন্ত্ৰণ জনাইছোঁ আৰু সকলোকে আগতীয়াকৈ মাঘ বিহুৰ ওলগ জনাইছোঁ আপোনালোকলৈ ওলগ জনালোঁ গতিকে আপোনালোকৰ চেনেলৰ যোগেদি সমূহ অসমবাসীক আমাৰ ভোগজোৰা ক্ষেত্ৰলৈ আমন্ত্ৰণ জনাইছোঁ কি বনালে পিঠা খোলা পিঠা বনালোঁ বৰ পিঠা বনালোঁ লাডু বনালোঁ কেনেকুৱা লাগে তোমাৰ এই যে তোমালোকৰ ভোগালী বিহুটো আহিলে নমস্কাৰ পোনপ্ৰথমে আমাৰ ভোগজোৰা পথাৰৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ভোগৰ উৎসৱ ভোগালী বিহুৰ ওলগ জনাইছোঁ সৰুৰে পৰা দেখি আহিছোঁ পৰম্পৰা নতুন থিম লয় আৰু ৰাইজক এটা মেছেজ দিবলৈ চেষ্টা কৰে হেৰাই যোৱা বস্তুবোৰ ধৰি ৰাখিবলৈ চেষ্টা কৰে ভাল লাগে আৰু বিশেষকৈ আমি বিহুৰ দিনাখন বহুত ভাল লাগে নদীলৈ যায় যি পৰম্পৰা নদীৰ কাষত যি গা ধুই আহে আৰু অগ্নি পূজা কৰে সেইখিনিয়ে ভাল লাগে আৰু ধৰি ৰাখিবলৈ চেষ্টা কৰিছে পিছলৈও যাতে আমি ধৰি ৰাখিব পাৰোঁ তাৰে চেষ্টা কৰিম এগৰাকী আচলতে নতুন প্ৰজন্মৰ এই গাঁৱৰে যুৱতীয়ে তেওঁৰ আচলতে মনৰ ভাৱ প্ৰকাশ কৰিছে আৰু মই যিহেতু আপোনালোকৰ একদম উখল মাখল পৰিৱেশ এটা সৃষ্টি হৈ থাকে ইয়াত প্ৰতি বছৰে আৰু আপোনালোকে বিহু গাঁও লাগি আছে নহয় কোনে আৰম্ভ কৰে আপুনি বিহু এটা আৰম্ভ কৰে টকাৰ সৰু সৰু মাত টকাৰ মাতে শুনি ৰ'ব মই নোৱাৰোঁ ঐ নাচো নাচো লাগি জেগা ইফালে টকাৰ মাত আইতা ক সিফালে টকাৰ মাত আইতা ক মাজতো টকাৰ মাত শুনি আইতা ক কাগজতে লিখি আমাৰে ঐ বিহুৰে কথা বাঁহৰে টকাটি আইতা ক সাজি দিয়া ককাইটি আইতা ক তাকে বোলো বিহু মাৰিবলৈ যাওঁৱে আইতা ক কাগজতে লিখি আমাৰে ঐ বিহুৰে
আমাৰে ঐ বিহুৰে কথা। এগৰাকী আইতাই নাচি বাগি থকা দেখা গৈছে যে আইতা কি নাম আপোনাৰ? মোৰ শ্ৰী কুন্দি শইকীয়া। কিমান বছৰ হ'ল আপোনাৰ? মোৰ হৈছে 70 মান। 70 মান হৈছে। বিহু গাব? গাওক এটা বিহু এটা গাওক। দেহৰে বিৰিঙা পাতে মাইৰা বিহুৰে বিৰিঙা পা বিহু থাকে মানে বিহু বিনামে বিহু গলে বিনামে ৰৈলে ৰতি মই নাম কি তোমালোকৰ ঘৰলৈ ৰৈলে ৰতি মই নাম সদায় যাব পাৰোঁ মই ৰৈলে ৰতি মই নাম দিয়া যদি মৰমৰ ৰমৰ ৰৈলে ৰতি আহিলা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰঙে ভৰিল মইনা ৰঙে ৰঙে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰঙে ভৰিল মইনা ৰঙে ৰঙে ভৰিল। আৰু এইদৰে দেখা গৈছে উখল মাখল পৰিৱেশ। মই পুৰুষসকলো আছে তেওঁলোকৰ পৰা জানো যে আপোনালোকে এই গাঁৱত দেখা যায় যে আপোনালোকে যেতিয়া এই ভেলাঘৰ আপোনালোকে যেতিয়া যোনদিনা দাহন কৰে সেইদিনা আপোনালোকে এটা বিশেষ গীত গায়, সেই গীতটো শুনিব বিচাৰিব পোনপটীয়া। ভেলাঘৰ আচলতে স্বাভাৱিকতে আমাৰ নামবিলাক হৈছে ব্যতিক্ৰমী। ব্যতিক্ৰমী আমি ধৰ্মীয় অনুভূতি এটা ইয়াত সংযোগ হৈ আছে যদিও বা উৎসৱ ইয়াৰ লগত ধৰ্মীয় অনুভূতি এটা গীতটো আমি পোনপটীয়া বাপু বলৰাম সোণৰ কলা পুলিৰ ওপৰে পাত ৰাধিকা ওলাইছে মথুৰা বাপু বলৰাম ৰাধা ভলে নাও হেঙুলীয়া বঠা হেঙুলীয়া আৰু হেঙুলীয়া তৈয়ে বাপু বলৰাম। আৰু এইদৰে দেখা গৈছে যে চতিয়াল গাঁৱৰ যি ভোগালীৰ ভোগ জোৰা ক্ষেত্ৰ এই ভোগালীৰ ভোগ জোৰা ক্ষেত্ৰ উদুলি মুদুলি হৈ পৰিছে আৰু সকলোৱে যে ভোগালী কাটোৱাৰ কাৰণে এইদৰে প্ৰস্তুতি চলাইছে। ৰ'ব এতিয়া মই